मूर्ति ललित मधुर भावं कौतिकन्दर बभूवं नतवरवररूपं श्यामलं कोमलांगं त्रिभुवनधनसारं नौमि नन्दकुमारं वंशकल्पतरुभ्यस्य कृपा सिन्धुस्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः राम जारो काहे विद्या নাই ভয় আতি মূঢ় জ্ঞানতো নাহি কেৰতি আতি কৰ্মজৰ সংসাৰৰ লোকে যাক ত্যাগে পাপী বুলি সেহি জন তৰি যায় যাৰ পদকেৰি প্ৰণাম সেহি গোপ নায়ক গোপাল ব্ৰহ্মা হৰে হেৰে যাৰ চৰণ কমল যাহাৰ কৃপত পাই হেনয় কৃষ্ণক প্ৰণাম সমবেত ভক্তৰ শৰণ কৃষ্ণ যে যাৰ কাষত কোনো বিদ্যা নাই আৰু যিজনৰ কোনো জ্ঞান নাই আৰু যিজনক সংসাৰৰ লোকসকলে মহা পতিত বুলি পৰিত্যাগ কৰে তেনেজন মহাপতিত যিজনা ভগৱন্তৰ আশ্ৰয় হৈ এই ভৱসাগৰ তুলি যাব পাৰে আমি পোনপ্ৰথমতেই ইষ্টগুৰু সমন্বিত সেইজনা ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দনকে অগ্ৰত ৰাখি আজি এই বামুণী বিল বৰনামঘৰ দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত সদ্য বিৰাজিত হৈ থকা শোকব্যাস স্বৰূপ পাঠেকী দ্বয়কে প্ৰমুখ্য কৰি ভগৱন্তৰ নিত্য ধাম বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাক ভগত বৈষ্ণৱবৃন্দ ব্ৰজধামৰ আই গোপীপতি আই মাতৃসকল আৰু ভগৱন্তৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ কৰ্মকৰ্তাসকলৰ তৎপৰতাত এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ ৰচিৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলক আমি মান্যতাৰে সেৱা অৰ্পণ কৰা হৈছে আজি যদিও আমি এই সময়তকৈ পূৰ্বতে আপোনালোকৰ অগ্ৰত উপস্থিত হ'ব লাগিছিল কিছুমান অকণমান ব্যক্তিগত অসুবিধাৰ বাবে আমি যথা সময়ত উপস্থিত হ'ব নোৱাৰিলোঁ গতিকে তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী আজি আমি আপোনালোকৰ অগ্ৰত যি দায়িত্ব পালনৰ বাবে উপবিষ্ট হোৱা হৈছে সেই সম্পৰ্কত আমি আমাৰ দুআষাৰ ৰাখিবলৈ যোৱাৰ আগবঢ়াত এটি কথা স্বীকাৰ কৰিবই লাগিব যে সাগৰ কজুখে যেন বাৰী ধৰি কৰে বালকে চন্দ্ৰক যেন হাত মেলি ধৰে গৰুড়ক
দেখি আন পক্ষীও ৰামাৰে আমাকো পায়ে কহি সেহি পতন্তৰে যে যিদৰে সামান্য এডাল মাৰি লৈ সুদীৰ্ঘ সাগৰৰ দৈৰ্ঘ্য জুখি উলিওৱাটো অসম্ভৱ। শিশু এটিয়ে হাতখন মেলি চন্দ্ৰটোক বিচাৰিলেই চন্দ্ৰটোক পাব নোৱাৰে। গৰুড়ৰ উৰণ দেখি সামান্য টিপচী চৰাই এটাই গৰুড়ৰ সমানে উৰিবলৈ চেষ্টা কৰাৰ যিদৰে ব্যৰ্থ, ঠিক তেনেদৰে বেদ বেদান্তৰ সাৰস্বৰূপ নিগম নিগুহ তত্ত্ব এই মহাভাগৱতৰ তত্ত্ব ব্যাখ্যা কৰাটো আমাৰ দৰে মনোৰথী মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আমি আজি আপোনালোকৰ আগত যিকেইটা কথা উপস্থাপন কৰি সেয়া মাত্ৰ আমাৰ বুদ্ধিৰে যি ঢুকি পোৱা গৈছে তাৰ আধাৰতে। গতিকে ইয়াৰ পৰা যিখিনি আপোনালোকে গ্ৰহণ কৰিবলগীয়া বুলি ভাবে তাক গ্ৰহণ কৰিব, আৰু যিখিনি বৰ্জনীয় বুলি ভাবে আপোনালোকে নিজ বুদ্ধি অনুসাৰে তাক বৰ্জন কৰিব। আৰু আমি ভাগৱতৰ ব্যাখ্যা কৰিব নোৱাৰো, যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আমাৰ নামৰ আগে পাছে ভাগৱত ব্যাখ্যাকাৰ শব্দটি প্ৰয়োগ কৰা হয়, কিন্তু সেই সম্পৰ্কত আমি নিজৰ স্থিতি স্বীকাৰ কৰিবই লাগিব যে আমি সকলোৱে জানো আমাৰ সন্মুখত যি মহাভাগৱত প্ৰতিষ্ঠিত হৈ আছে, এই মহাভাগৱত আদিতে মাত্ৰ 4টি শ্লোকত আছিল। আৰু সেই 4 শ্লোকতে প্ৰথম শ্ৰী নাৰায়ণে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া সেই চতুশ্লোকী ভাগৱত নাৰদদেৱক প্ৰদান কৰিছিল যে তমিতক বিতুলি গুৰু, যে হে নাৰদ তুমি ইয়াক বিস্তাৰ কৰা। আৰু ক্ৰমাৎ সেই আজ্ঞাকে গ্ৰহণ কৰি নাৰদদেৱে আনি ব্যাসদেৱৰ পৰা পালে সুকুমুনিয়ে, সুকুমুনিৰ পৰা পালে সুতমুনি, সুতমুনিৰ পাছত শংকৰাচাৰ্য, ভাস্কৰাচাৰ্য, নৃসিংহ, পৰমানন্দ, পুৰুষোত্তম ভট্টাচাৰ্য, ব্ৰহ্মানন্দ, বিষ্ণুপুৰী, সন্ন্যাসী, জগদ্দীপ মিশ্ৰ, এনেদৰে এটি গুৰু পৰম্পৰাৰ ধাৰাত আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ হাতত পৰিছিল। আৰু সেই মহাপুৰুষজনাৰ পৰৱৰ্তী সময়ত তেওঁৰ আজ্ঞাপৰ শিষ্যসকলে সেই মহাভাগৱতৰ ধাৰা গ্ৰহণ কৰিছিল। সেইবাবে কোৱা হয় যে দেৱকী নন্দন সমাৰম্ভম শংকৰ মাধৱ মধ্যমা অস্মাদ আচাৰ্য পৰ্যন্তম বন্দে গুৰু পৰম্পৰা। অৰ্থাৎ এই ভাগৱতৰ গুৰু পৰম্পৰা স্বয়ং দেৱকী নন্দন ভগৱন্ত কৃষ্ণদেৱে আৰম্ভ কৰিছিল। আৰু সেই কৃষ্ণদেৱৰ পৰা আহি মহাপুৰুষ গুৰু দুজনাৰ হাতত পৰিছিল। আৰু সেই গুৰু দুজনাৰ পাছত তেওঁলোকৰ আজ্ঞাপৰ শিষ্য প্ৰশিষ্যসকলে এই মহাভাগৱতৰ তত্ত্ব প্ৰাপ্ত কৰিছিল। আৰু শুকদেৱৰ হাততে শ্ৰীমদ ভাগৱতে ভাগৱতৰ পূৰ্ণ কলেবৰ সম্পূৰ্ণ 12 স্কন্ধ ৰূপ লাভ কৰিছিল। গতিকে তাত আমাৰ দৰে মলমতি মনুষ্যৰ কিবা যোগ কৰিবলৈ আৰু ভগৱন্তই বাকী নাৰাখিলে। আমাৰ বাবে ৰাখিলে মাত্ৰ তাক আৰম্ভণিৰ পৰা শেষলৈকে পাৰ্যমানে তাৰ দৰ্শনখিনি গ্ৰহণ কৰি নিজৰ জীৱনটো যাপন কৰাৰ সাধন ৰূপত। সেইবাবে কোৱা হৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত আৰু কি অৰ্থ পাইবে যেই বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। ভাগৱতৰ বাক্য কি? ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য। এতিয়া আপোনাৰ গৃহলৈ যদি মোক নিমন্ত্ৰণ